বিজনীত নিৰ্বাচনী প্ৰচাৰলৈ বুথ কমিটিৰ সৈতে হাগ্ৰামা মহিলাৰীৰ বৈঠক। চিৰাং জিলাৰ ২০ নং বিজনী বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক তৎপৰতা দিনক দিনে বৃদ্ধি পাইছে। এই পৰিপ্ৰেক্ষিতত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলো তৎপৰ হৈ পৰিছে। আজি বিজনীত অৱস্থিত জিলা কাৰ্যালয়ত উপস্থিত হৈ BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বুথ কমিটিৰ সদস্যসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকখনত আগন্তুক বিধানসভা নিৰ্বাচনৰ কৌশল, সংগঠন মজবুত কৰা আৰু বুথ পৰ্যায়ত প্ৰচাৰ শক্তিশালী কৰাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে কথা পাতি হাগ্ৰামা মহিলাৰীয়ে কয় যে BPF এটা ভাল দল, য'ত যিকোনো লোকে যাব বিচাৰিলে যাব পাৰে আৰু আহিব বিচাৰিলে আহিব পাৰে। তেওঁ লগতে কয় যে দলৰ দুৱাৰ সকলোৰে বাবে মুকলি। আহি থকা নিৰ্বাচন সন্দৰ্ভত আত্মবিশ্বাস প্ৰকাশ কৰি তেওঁ দাবী কৰে যে BPFে এইবাৰ ১০০% জয় লাভ কৰিব। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। কোন আমি কৈছে না আমার দলটো এনেকুৱা ভাল, যাব ইচ্ছা থাকা মানুহ যাবও পাৰে, সোমাব ইচ্ছা থাকা মানুহ সোমাবও পাৰে। দরজা খোলা 100%, 100তকৈ আৰু যদি ওপৰত আছে 101, 110, 100। বিসম্বাদটো থাকে, সব দলত থাকে, এইবিলাক আমাৰ লগত একো পাত্তা নাপায়। সব দলত থাকে বিসম্বাদ, আমি জানো, কিন্তু আমাৰ BPF দলৰ যিখিনি কৰ্মীয়ে বিসম্বাদ কৰিছে এইবিলাক কামত নাই, কোনো কামত নাই। 100% বিজনী বুলি নহয়, 15টা চাই থাকক আপোনালোকে। মই কৈছিলো বিজেপি পৰা মোক কৈছে কি আপোনালোকে 15টা ওলাব পাৰিব না নাই, মই সুধিছো দে আৰু বেছি কি 15টা, মোক 16টা দে, মোক 20টা দে, মই ওলাই লৈ যাম। এইটোৱে কৈছো মই। কি 15টা কমেই হয়, 15টাত বেছিহে বিচাৰিছিল মই। 15টাতকৈ বেছি দিলেও মই ওলাই লৈ যাওঁ, বাছ। ভাল হ'ব, এইবিলাক সুধিব লাগে নাই, ভাল হ'ব দে।